মানস বৰগোহাঁই পেয়সীয়ে গীত গালে, এটি খুব দুখ লগা গীত গালে যে বিচাৰিছো কাষতে তোমাক। এই গীতটো শুনিলে সঁচাই আপোনাৰ দুখ লাগি যাব। যিহেতু নিজৰ পেয়সী হয় ন, নিজৰ পেয়সীয়ে যেতিয়া নিজৰ প্ৰেমিকজন যেতিয়া তেওঁ বন্দী হৈ থাকে বা কোনোবাই যদি ধৰি লৈ যায়, তাৰ ওপৰত যোনে হ'লেও যাৰ হ'লেও দুখ লাগিব। তাৰ ওপৰত তেওঁ এটা মানে গীত, খুব দুখ লগা গীত এটা তেওঁ ৰচনা কৰি উলিয়াই মেলি তেওঁ এটা গীত পৰিৱেশন কৰিছে। গতিকে আপোনালোকক মই এই গীতটো শুনোৱাৰ ল'ব চেষ্টা কৰিছোঁ, যিহেতু ইমানেই এটা দুখ লগা গীত গাইছে। আহকচোন সেই গীতটো শুনো আহক। বিচাৰিছো কাষতে সদায় তোমাক, সদায় কি বুকুৰ আপোন নকময়ান, ফুলিব দিয়া তুমি মোলে অময়া মৰম, নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহৰ, বিচাৰিছো কাষৰতে সদায় তোমাক। আপোনালোকে নিশ্চয় শুনিলে এই গীতটি, আৰু সকলোকে মানে তেওঁ আহ্বান কৰে যাতে এই ল'ৰাজনক এৰি দিয়ক। যিহেতু তেওঁ পেয়সীয়ে খুব এটা দুখ লগা গীত গাই তেওঁ উলিয়াই দিছে, আৰু লগতে নিজৰ মাতৃ আৰু পিতৃ হিয়া ঠাকুৰী কান্দিছে, যিহেতু নিজৰ ল'ৰাক এৰি দিবলৈ বাৰেং প্ৰতি আহ্বান জনাইছে পৰেশ বৰা ডাঙৰীয়া আৰু লগতে আৰক্ষী প্ৰশাসনলৈ। আপোনালোকে যি হ'ল মানে এবাৰ কাৰণে মাফ কৰি দিব লাগে। যিহেতু তেওঁলোকৰ ঘৰখনৰ এজনে পুত্ৰ, সেই পুত্ৰজনৰ যদি কিবা এটা হৈ যায়, সেই মাতৃ আৰু পিতৃক কোনে চাব বা কোনে হেৰি কৰিব। সেইবাবে আপোনালোকে মাতৃ আৰু পিতৃ মুখলৈ চাই এই ল'ৰাজনক এৰি দিয়াটো উচিত। আৰু এই গীতটো যিহেতু মানে আগতে যিহেতু পেয়সী ওলোৱা নাছিলে, এতিয়া এই কালি পৰহি পৰা তেওঁ এতিয়া পেয়সী ক'ৰ পৰা আহিলে নাজানো, মুঠতে পেয়সী বুলি কৈ আছে। আৰু হ'বও পাৰে, আৰু পেয়সী এতিয়া যিখিনি কিছুমান কথা জানে বুলি তেওঁলোকক সোধা পোছা কৰিছে, বা তেওঁলোকক সাংবাদিকক সুধিছে, প্ৰশ্ন কৰিছে। যিহেতু পেয়সীয়ে বহুতো নজনা কথা তেওঁ গম পায়। তেওঁ আচলতে আগতে তেওঁ সেই আলফাৰ লগত জড়িত আছিল নে আৰক্ষীত আগতে চাকৰি কৰিছিলে নাই। গতিকে আপোনালোকে সকলোৱে মানে ৰাইজে অনুৰোধ কৰে যাতে এই ল'ৰাজনক এৰি দিব লাগে।